কঠিয়াতলিৰ বকলুঙত ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাটোত নিহত দুজন যুৱক পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AP 4965 মৃত যুৱক দুজন সঞ্জুখিল আৰু অপু বৰ্মন বুলি চিনাক্ত কৰা হৈছে পুনৰবাৰ জনাইছো কঠিয়াতলিৰ বকলুঙত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাটোত নিহত হৈছে দুজনকৈ যুৱক পথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলত সংঘটিত হৈছে দুৰ্ঘটনাটো আৰু দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AP 4965 মই ঘটনাটো কেনেকৈ হ'ল মানে মই যেতিয়া ভাত খাবলৈ বহিছোঁ তেনেকুৱাতে ভাত দুই এঘৰ খাইছোঁ আৰু শব্দ এটা শুনা পালোঁ প্ৰায় ৰাস্তালৈ ওলাই আহি পেলাই চাওঁ যে বাইকখন এক্সিডেণ্ট হৈ পেলাই ল'ৰা দুজনৰ সৈতে পৰি আছে দেখা পাই আমি ল'ৰাকেইটা উঠাবলৈ চেষ্টা কৰিলোঁ ৰাস্তালৈ আনি পানী দুদিন দিলোঁ ঢালিলোঁ কিন্তু এজন ল'ৰাৰ অৱস্থা বৰ গুৰুতৰ দেখিলোঁ আৰু এজনৰ সেই মুহূৰ্ততে আমাৰ থানাৰ গাড়ীখনো আহি পালে থানালৈ আমি যেনিবা ফোন কৰিবলগীয়া নহ'ল তেওঁলোকে ৰাখি পেলাই তেওঁলোকক লৈ গ'ল দুখ পাইছে তেওঁ হয়তো নেবাচিব আৰু ইজনৰ উশাহ নিশাহ আছে ইজনৰ কিন্তু উশাহ নিশাহ নাই মৃত যুৱক দুজন সঞ্জুখিল অপু বৰ্মন বুলি চিনাক্ত কৰা হৈছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব